নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হ'লোঁ গুৱাহাটী মহানগৰীৰ GS ৰোড 6 মাইল। এই 6 মাইলত মই আহিছোঁ, আগতেও আহিছোঁ, আজিও আহিছোঁ। তো মানে আগৰ আৰু আজিৰ পাৰ্থক্যটো মই কৈ আছোঁ দেই। আগতে মই যেতিয়া 2006, 7, 8, 9, 10, 11, 12 সিমান চনত আহিছিলোঁ। তেতিয়া গাড়ী ভাড়া আছিলে 4 টকা। মানে মই জুৰোডৰ জোনালীৰ পৰা গণেশগুৰিলৈকে আহিলে 3 টকা হয়, আৰু 6 মাইল পাঞ্জাবাৰীলৈকে গ'লে 4 টকা, মানে 1 টকা বেছি। এতিয়া এনেকুৱা বাছ এখনত মই আহিলোঁ। এই বাছখনত কি লিখা আছে চাওক, GSC মানে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড। এইটো স্মাৰ্ট চিটি লিমিটেডৰ মানে প্ৰজেক্ট হয়, আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন। মানে এই বাছখন আসাম ট্ৰান্সপৰ্টৰ হয় আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ হয়। তো এই বাছখনত মানে মই আহিলোঁ, আহি কিনে নামিলোঁ। মানে এইখন নহয়, ইয়াৰ আগতে আৰু এনেকুৱা বাছ। তো পাৰ্থক্যটো কি মই সেইটো কৈ আছোঁ। পাৰ্থক্যটো হ'ল কি, আগৰ যিবোৰ বাছ আছিলে তাত মানে ভাড়াটো কম আছিলে, আৰু আজিৰ পৰা 5, 10 মোটামুটি 15 বছৰ আগৰ কথা কৈ আছোঁ। এই 15 বছৰত কি কি সলনি হ'ল সেইটো মই কৈ আছোঁ। প্ৰথম হ'ল কি, ভাড়া কিমান বাঢ়িছে। মানে এতিয়া বৰ্তমান যদি আপুনি জোনালীৰ পৰা গণেশগুৰিলৈকে আহে এনেকুৱা বাছত, তেতিয়াহ'লে আপোনাৰ 10 টকা। আকৌ গণেশগুৰি পাৰ হৈ আপুনি 6 মাইল বা পাঞ্জাবাৰী য'তে যায় লগালগ 20 টকা, মানে ডাবুল। মানে আগতে 3 টকাৰ পৰা 4 টকা হৈছিল, 4 টকাৰ পৰা 5 টকা হৈছিল তেনেকুৱা। কিন্তু এতিয়া মানে এটা ষ্টপেজ গ'লে মানে 10কে বাঢ়ি যাব। 10ৰ পৰা ডাইৰেক্ট 20, 20ৰ পৰা ডাইৰেক্ট 30, 30ৰ পৰা 40 তেনেকুৱা। আৰু ইয়াত পৰিৱৰ্তনটো কি জানে, এই যে ফ্লাইঅভাৰখন দেখিছে, সেইখন এখন ফ্লাইঅভাৰ। এইখনৰ নাম হ'ল ভগদত্ত উৰণ সেতু 2 নম্বৰ উৰণ সেতু। তাৰমানে 1 নম্বৰখন আছে আপোনাৰ জনতা ভৱনৰ ওচৰত, 2 নম্বৰখন আপোনাৰ ডাউন টাউন হস্পিটেলৰ সন্মুখত, মানে ৰুক্মিণী গাঁও, আৰু 3 নম্বৰখন হ'ল এইখন। এইখন হ'ল আপোনাৰ ভগদত্তপুৰ 3, তাৰমানে জনতা ভৱন 1, ডাউন টাউন হস্পিটেল 2, 6 মাইলখন 3। তো এইখিনিতে মানে 3খন ফ্লাইঅভাৰ। সেইটো হ'ল পৰিৱৰ্তন। আৰু আপোনাৰ যিটো মানে মূল্যবৃদ্ধি, এইটো মানে সাংঘাতিক, আৰু এইটো আপোনাৰ ভয়ংকৰ। মই মানে বাছৰ ড্ৰাইভাৰৰ লগত কথা পাতিলোঁ। মই ক'লোঁ কি হ'ল, মই মানে প্ৰথম 10 টকা দিলোঁ। ক'লে নহয় আপোনাৰ ক'ত যাব, 6 মাইল হ'লে 20 টকা। 20 টকা কেতিয়াৰ পৰা হ'ল? কৈছে হ'ল, এইটো আপুনি গমেই নাপায় নেকি, বহুত দিন হ'ল। কৈছোঁ কি ৰ'ব, বহুত দিন হ'ল মানে মইতো আগতে 3 টকাত গৈছিলোঁ, 4 টকাত গৈছিলোঁ। কৈছে কেতিয়া, ব্ৰিটিছৰ দিনত নেকি? মই কৈছোঁ ব্ৰিটিছৰ দিনত নহয়, মোৰতো জন্ম হোৱা 35 বছৰ হ'ল ভাই, আৰু মই কলেজত পঢ়িছিলোঁ 2006 চনত, 7 চনত, 8 চনত, তাৰে পিছতো মই গৈছোঁ। কৈছে নাই, তেনেহ'লে এইবিলাক 15 বছৰ আগৰ কথা। তাৰমানে এই বস্তুটো মানে আপুনি তুলনা কৰক, বৰ্তমান মানে অহা যোৱাটো কিমান ব্যয়বহুল হৈছে সেইটো যাত্ৰীসকলে বুজি পাব। আৰু যাত্ৰীসকলে সুবিধা কি পাইছে? একো সুবিধা নাই। এইটো বাছ ষ্টেণ্ড আপোনাৰ বহাৰ কাৰণে জেগা নাই, জিৰণি ৰখিবৰ কাৰণে জেগা নাই, আগত দিয়া আছে বাছ হয়নে? এইবোৰ কথা মানুহে ক'বলৈ নিবিচাৰে, কিন্তু চবেই ভুক্তভোগী চব হয়, কিন্তু ক'বলৈ কোনো নিবিচাৰে। তো একমাত্ৰ ময়ে কেমেৰা সন্মুখত ক'লোঁ। ঠিক আছে, ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, ধন্যবাদ।